নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ 2025 বৰ্ষৰ যিটো আগন্তুক HSLC পৰীক্ষা আছে তাৰ বাবে তোমালোক সকলোৱে ভালদৰে পঢ়ি আছা সো আমি যোৱা ভিডিঅ'ত ডিসকাস কৰিছিলোঁ যেটো আপোনালোকৰ দশম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথমটো অধ্যায় বাস্তৱ সংখ্যা তাৰ যিবিলাক মানে বহু বিকল্প অৰ্থাৎ MCQ আছিল সেইবিলাক ডিসকাস কৰিছিলোঁ আৰু আজি আমি যাম ইয়াৰ যেটো সেকেন্ড চ্যাপ্টাৰ অৰ্থাৎ দ্বিতীয় অধ্যায় কি আছে বহুপদ অৰ্থাৎ পলিনোমিয়েল যেটো আছে এই বহুপদ চ্যাপ্টাৰটোৰ কিমান বিলাক নো MCQ কেনেকুৱা টাইপৰ আহিব পাৰে এইবিলাক আমি ডিসকাস কৰিম আশা কৰোঁ তোমালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাই যাবা গতিকে তোমালোকে আহাচোন চাও আমি এতিয়া কি মানে কেনেকুৱা টাইপৰ ইয়াত কোৱেশ্চন আহিব পাৰে সেইখিনি চাই লও তো ছাত্ৰ-ছাত্ৰীসকল এয়া দেখিছা মই বহুপদ বুলি ইয়াত লিখি লৈছো দশম শ্ৰেণীৰ বহুপদ যেটো আছে তাৰ প্ৰথমটো যেটো MCQ ইয়াত চাবলৈ ওলাইছো সোৱা কি দিছে এটা দ্বিঘাত বহুপদৰ সাধাৰণ আঢ়ি হল অৰ্থাৎ দ্বিঘাত বহুপদ যিবিলাক আছে সেইবিলাকৰ সাধাৰণ আঢ়িটো কেনেকুৱা হেতু আমাক সুধিছে অপচন এ দিছে ax² + bx + c অপচন বি দিছে ax³ + bx + cx + d আৰু অপচন সি দিছে ax³ + bx + c আৰু অপচন ডি দিছে ax³ + bx² + c এতিয়া সোৱা আমাক কি বুলি কৈছে দ্বিঘাত বহুপদ বুলি কৈছে দ্বিঘাত ইয়াত দ্বিঘাত লিখা আছে অৰ্থাৎ দ্বিঘাত বুলি ক'লে আমি কি বুজি পাও যেটো মানে আমাৰ চলক থাকে তাৰ ঘাতটো সদায় 2 হ'ব লাগিব এতিয়া সোৱা ইয়াত যেটো আছে x ৰ ঘাতটো কি আছে 3 আছে গতিকে এইটো কি হ'ব নোৱাৰে ইয়াতো 3 আছে গতিকে এইটো হ'ব নোৱাৰে গতিকে হ'ব কোনটো এইটো অৰ্থাৎ অপচন এ হৈ যাব কি কাৰেক্ট আনসাৰ সোৱা ax² + bx + c এটো হৈ যাব এটা দ্বিঘাত বহুপদৰ সাধাৰণ আঢ়ি সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ এতিয়া সোৱা 2 নম্বৰ প্ৰশ্নলৈ আহিছো 2 নম্বৰ প্ৰশ্নটো কি দিছে তলৰ কোনটো এটা বহুপদ নহয় অপচন এ দিছে 2x² - 2x + 5 অপচন বি দিছে 9x³ + 4x + 3 আৰু অপচন সি দিছে x + 3/x আৰু অপচন ডি আছে x² + 2x + 4 এটা সোৱা বহুপদ কোনটো নহয় বুলি দিছে বহুপদ নহয় বহুপদ কেতিয়া নহব যদি নেকি কি হয় বহুপদ যদি কোন আমি জানো যে বহুপদ কেতিয়া নহব যদি কোনোবা এটা সংখ্যাক যদি এটা মানে চলকেৰে হৰণ কৰি থৈ থাকে বহুপদ এটা মানে এটা ৰাশিত তেতিয়া হেতু কি নহয় এটা বহুপদ নহয় সো এতিয়া ইয়াত সোৱা অপচন সি যেটো আছে এটো কি আছে সোৱা x + 3/x অৰ্থাৎ x এৰে কি হৈ আছে 3 টো ডিভাইড হৈ আছে গতিকে এই যেটো x + 3/x আছে হেতু কি হৈ যাব এটা বহুপদ নহয় গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া সোৱা আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছো 3 নম্বৰ প্ৰশ্নত কি দিছে সোৱা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা অৰ্থাৎ ৰৈখিক বহুপদ যিবিলাক থাকিব সেইবিলাকৰ যিবিলাক শূন্য কিমানটা শূন্য থাকিব শূন্যৰ সংখ্যাটো আমাক সুধিছে অপচন এ আছে এটা অপচন বি আছে 0 অৰ্থাৎ শূন্যটা অপচন সি আছে দুটা আৰু ডি আছে এটাও নহয় আমি কি জানো ৰৈখিক বহুপদ মানে হল যাৰ চলকৰ সৰ্বোচ্চ ঘাত কি হয় চলকৰ সৰ্বোচ্চ ঘাত a হয় সো অপচন এ অৰ্থাৎ ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা কিমানটা হ'ব এটা অপচন এ ইজ দা কাৰেক্ট আনসাৰ এতিয়া সোৱা 4 নম্বৰ কোৱেশ্চন দি এটা দ্বিঘাত বহুপদৰ শূন্য অতি বেছি কিমানটা থাকিব অপচন এ আছে এটা অপচন বি আছে দুটা অপচন সি আছে তিনিটা আৰু অপচন ডি আছে অসংখ্য অৰ্থাৎ দ্বিঘাত বহুপদৰ কিমানটা শূন্য থাকিব হেতু আমাক সুধিছে এতিয়া সোৱা দ্বিঘাত বহুপদৰ শূন্য কথা দিছে সো দ্বিঘাত বহুপদ কাক কয় যাৰ চলকৰ সৰ্বোচ্চ ঘাত কি হয় 2 হয় তেতিয়া হলে তাক কি বুলি কয় দ্বিঘাত বহুপদ বুলি কয় যেনে ধৰিলা x² হ'ব পাৰে y² হ'ব পাৰে z² অৰ্থাৎ যি কি নহওক এই যেটো পাৱাৰ থাকিব পাৱাৰটো সদায় কি হ'ব 2 হ'ব অৰ্থাৎ তেতিয়া হলে আমি কি গম পাম সোৱা দ্বিঘাত বহুপদৰ অতি বেছি কিমানটা শূন্য থাকিব এটো সদায় মনত ৰাখিবা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্য থাকিব দুটা সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ 5 নম্বৰ কোৱেশ্চন দি চাবা 5 নম্বৰ কোৱেশ্চনত কি দিছে ax² + bx + c বহুপদটো দ্বিঘাত বহুপদ হোৱাৰ শৰ্ত হল অৰ্থাৎ ax² + bx + c যেটো বহুপদ আছে এই বহুপদটো কেতিয়া দ্বিঘাত হ'ব তাৰ শৰ্তটো সুধিছে সোৱা a কি দিছে a is not equal to 0 অৰ্থাৎ ইয়াত থকা a যেটো আছে এইটো 0 হ'ব নোৱাৰে b is not equal to 0 বুলি দিছে অৰ্থাৎ এই যেটো b আছে b টো 0 হ'ব নোৱাৰে c দিছে c is not equal to 0 অৰ্থাৎ এই c টো 0 হ'ব নোৱাৰে আৰু নয়তোবা কি দিছে d টো দিয়া আছে এটাও নহয় এতিয়া সোৱা বহুপদটো কি বুলি কৈছে বহুপদটো দ্বিঘাত বহুপদ বুলি কৈছে
দ্বিঘাত বহুপদ হ'বলৈ হ'লে অৰ্থাৎ xৰ যিটো ঘাত আছে পাৱাৰটো 2 আছে ইয়াতে আৰু ইয়াৰ লগত কি আছে লগত a আছে এটা চোৱা যদি কিবা কাৰণত a টো 0 হৈ যায় তেতিয়াহ'লে 0 ইনটু x স্কয়াৰ এটো কি হৈ যাব এই গোটেই ৰাশিটো কিমান হৈ যাব 0 হৈ যাব সো তেতিয়া কি হৈ যাব bx + c টো থাকি যাব গতিকে হেতুটো হ'ব নোৱাৰে দ্বিঘাত গতিকে দ্বিঘাত হ'বলৈ হ'লে কি a টো 0 হ'ব নোৱাৰে আৰু এই যদি 0 নহয় তেতিয়াহ'লে ax স্কয়াৰ টাৰ্মটো থাকি যাব আৰু তেতিয়া এইটো এটা কি হ'ব দ্বিঘাত বহুপদ হ'ব অৰ্থাৎ a টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে অপচন a কি আছে a ইজ নট ইকুৱেল 0 এইটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ অপচন a টো কাৰেক্ট আনসাৰ এৰে সোৱা 6 নম্বৰ প্ৰশ্নৰে কি দিছে 6 নম্বৰত কি দিছে সোৱা 3x² - 11x - 2 শূন্য দুটাৰ পূৰণফল কিমান হ'ব a দিছে অপচন a দিছে 2/3 অপচন b দিছে -2/3 অপচন c দিছে 11/3 আৰু অপচন d দিছে -11/3 এতিয়া আমি উলিয়াব লাগিব কি এই যেটো বহুপদ 3x² - 11x - 2 ইমানৰ শূন্য দুটাৰ পূৰণফল কিমান হ'ব হেতু আমাক উলিয়াব দিছে আৰু ইয়াত অপচন দি থৈ দি আছে তাৰে ভিতৰ কোনবা এটা হ'ব হেৰে সোৱা আমি কি কৰিছো এই যেটো বহুপদ আছে বহুপদটোৰ শূন্য দুটা অৰ্থাৎ ধৰা হল শূন্য দুটা কি আলফা আৰু বিটা এই বুলি ধৰি লৈছো এটা দিয়া আছে বহুপদটো কি দিয়া আছিল 3x² - 11x - 2 ইয়াত সোৱা আমি যদি মানে আমি কম্পেয়াৰ কৰো তেতিয়া কি পাম a = 3 অৰ্থাৎ x² লগত কি আছে 3 আছে b = -11 x ৰ লগত কি আছে 11 -11 আছে সো b = -11 আৰু c = কি হৈ যাব -2 হৈ যাব আকৌ আমি কি জানো আমাক সুধিছে কি ইয়াত শূন্য দুটাৰ পূৰণফল আমি এতিয়া ইয়াতে দেখিছো শূন্য দুটাৰ পূৰণফল কি পাম আলফা আৰু বিটা ধৰিছিল শূন্য দুটা সো পূৰণফলটো কি পাম আলফা বিটা অৰ্থাৎ আলফা ইনটু বিটা মানে আলফা বিটা আৰু আলফা বিটাটো এটা ফৰ্মুলা আছে তোমালোকে গম পাইছা দ্বিঘাত বহুপদৰ আলফা বিটাটো কি হয় পূৰণফলটো কি হয় যে -d/a c/a শূন্যতাৰ পূৰণফল কি হয় আমি জানো যে c/a হয় এটা সোৱা ইয়াত c মানে কিমান আছে ইয়াত আমি লিখি দিব পাৰিম যে c/a আৰু ইয়াত c মানে কি আছে c টো c জায়গাত কি আছে -2 আছে আৰু a জায়গাত কি আছে 3 আছে সো -2/3 আৰু শূন্যতাৰ পূৰণফল কিমান হ'ব -2/3 আৰু -2/3 ক'ত আছে অপচন b আছে সো অপচন b ইজ দা কাৰেক্ট আনসাৰ আশা কৰো নিশ্চয় তোমালোকে এটো ভালদৰে বুজি পালা এৰে সোৱা 7 নম্বৰ কোৱেশ্চনৰ কি দিছে যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব কিমান বুলি কৈছে সোৱা অপচন a আছে 0 অৰ্থাৎ শূন্যতা অপচন b আছে 3টা অপচন c আছে এটা আৰু অপচন d আছে দুটা এটা সোৱা এই যিডাল fx বহুপদ বুলি কৈছে যেটো fx বহুপদ বুলি কৈছে x অক্ষডালক কিমানটা বিন্দুত ছেদ কৰে দুটা বিন্দুত ছেদ কৰে দেখিছা দুটা বিন্দুত ছেদ কৰে গতিকে fx ৰ শূন্যৰ সংখ্যাও কি হ'ব দুটাই হ'ব অপচন d আছে দুটা সো অপচন d ইজ দা কাৰেক্ট আনসাৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 8 নম্বৰ কোৱেশ্চনটো কি দিছে চাবা যদি px = bx² + 4 whole b + 1 whole x অৰ্থাৎ 4 whole b + 1 x + 1 বহুপদটোৰ এটা শূন্য 1 হয় তেন্তে b ৰ মান হ'ব অপচন a আছে -1 অপচন b আছে 0 অপচন c আছে 1 আৰু অপচন d আছে 4 অৰ্থাৎ চোৱা আমাক এটা বহুপদ দিছে কি বহুপদ দিছে px = bx² + 4 b + 1 whole x + 1 এই বহুপদটো দিছে ইয়াৰ এটা শূন্য কি বুলি কৈছে 1 বুলি কৈছে চোৱা অৰ্থাৎ আমি গম পালো যে যদি আমি x ৰ ঠাইত 1 বহাও অৰ্থাৎ p1 তেতিয়া হলে কিমান হৈ যাব এটো 0 হৈ যাব ঠিক আছে অৰ্থাৎ এতিয়া চাবা আমি কি কৰিম এই যিবিলাক x আছে x বিলাকত সবতে 1 বহাই দিম চাবা bx² আছিল সো 1 স্কয়াৰ ইয়াতে 4 b টো b এ থাকিব দেই x ৰ জায়গাতে আমি 1 টো বহাম ঠিক আছে +1 = এতিয়া সোৱা যে আমি যিবিলাক
x আছিল এটো x স্কয়াৰ আছিল তাৰ জায়গাত 1 বহাই দিলো 1 স্কয়াৰ আৰু ইয়াত x আছিল এটো 1 বহাই দিলো এতিয়া আমি এইখিনি কি কৰিম সলভ কৰিম 1 স্কয়াৰ মানে তো 1 এ হ'ব আৰু 1 * b কিমান হ'ব b এ হৈ যাব ইয়াতে চাবা এটো এনেকুৱাকে b + 1 এ হৈ থাকিব 1 মাল্টিপ্লাই কৰিলে এটো ভ্যালুটো সেমে থাকি যাব +1 = 0 তাৰ পিছত আমি কিনো কৰিম সোৱা b থাকিলে আৰু ইয়াতে এটো আমি ব্র্যাকেটটো ভাঙি দিম 4 * b 4b হৈ যাব এটো আৰু এটো যেটো 4 * 1 হৈ যাব এটো 4 হৈ যাব +1 হৈ যাব ঠিক আছে ইফালে = 0 এটা সোৱা b আৰু 4b এই দুটা মিলি ফেলে কিমান হ'ব 5b +4 আৰু +1 এই দুটা মিলি ফেলেও 5 হৈ যাব এতিয়া চাবা কি দেখিবা তোমালোকে 4b = -5 হৈ যাব ঠিক আছে তাৰ পিছত যেতিয়া অকল b টো ৰাখিবা ইফালে -5 / 5 হৈ যাব এতেকে b = কিমান পাই যাবা -1 পাই যাবা আৰু b = -1 অৰ্থাৎ এই -1 অপচনটো ক'ত আছে অপচন 8 আছে সো অপচন A ইজ দা কারেক্ট আনসার ঠিক আছে -1 আমি কি পালো অপচন 8 পাই গলো অপচন A টো কারেক্ট আনসার হৈ যাব এটা সো আমি 9 নম্বৰ কোশ্চেন দিলে আগবাঢ়িছো 9 নম্বৰ কোশ্চেন কি দিছে 7x⁶ - 4x⁵ +3x³ +2x² + x + 1 বহুপদৰ মাত্ৰা অৰ্থাৎ আমাক এটা দীঘল বহুপদ দি থৈ দিয়া আছে 7x⁶ - 4x⁵ + 3x³ + 2x² + x + 1 অৰ্থাৎ এই যেটো বহুপদ দি থৈ দিয়া আছে ইয়াৰ মাত্ৰাটো কিমান হ'ব দিছে সোৱা মাত্ৰানো কাক কোৱা হয় বহুপদ এটা সোৱা এটা বহুপদৰ মাত্ৰা মানে কি মাত্ৰা মানে হল বহুপদৰ মাত্ৰা মানে হল বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ বহুপদ এটা যিবিলাক চলক থাকে ধৰিলোৱা এটো দেখিছা যে ইয়াত সববিলাকতে কি আছে x আছে x টো ইয়াৰ চলক আৰু এই x যেটো চলক আছে x চলকটোৰ যেটো সৰ্বোচ্চ ঘাত আছে সৰ্বোচ্চ ঘাত ক'ত আছে চোৱা ইয়াত x ৰ ওপৰত একো নাই মানে কি আছে 1 আছে ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত 5 আছে আকৌ ইয়াত 6 আছে অৰ্থাৎ দেখিছা যে এইটোত অৰ্থাৎ x⁴ কি হৈ আছে x⁴ 6 হৈ আছে আৰু এই যেটো 6 আছে 6 টোৱে বহুপদটোৰ কি হ'ব মাত্ৰা হ'ব অৰ্থাৎ 6 টো হ'ব ইয়াৰ মাত্ৰা 6 টো ক'ত আছে অপচন বি ত আছে সো অপচন বি টো ইয়াৰ কারেক্ট আনসার হৈ যাব ঠিক আছে গতিকে সোৱা এনেকুৱা টাইপৰ যিবিলাক মানে অলপ দৰকাৰী কথা আছে এইবিলাক মই ভিডিওৰ মাজে মাজে কোৱেশ্চন যদিও সৰু কোৱেশ্চন সলভ কৰি আছো কনসেপ্ট বিলাক মই ভালদৰে কৈ গৈ আছো তোমালোকে হেকলৈকে চাই থাকিবা তেতিয়া হলে ভালদৰে শিকিব পাৰিবা গোটেইখিনি এৰে সো 10 নম্বৰ কোৱেশ্চনত কি দিছে px = ax² - 3 whole a - 1 * x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হলে এৰ মান হ'ব এটা সোৱা মানে আমাক বহুপদ এটা দি থৈ দিয়া আছে px হিচাপত px = এটো দি থৈ দিয়া আছে বহুপদ আৰু ইয়াৰ এটা শূন্য কি বুলি কৈছে 1 বুলি কৈছে আৰু যদি এই বহুপদটোৰ শূন্যটো 1 হয় তেতিয়া হলে আমাক কাৰ মান দিছে এৰ মানটো সুধিছে এতিয়া সোৱা আমি কি কৰিম আমি প্ৰথমতে বহুপদ যেটো দি থৈ দিয়া আছে px = ax² - 3 whole a - 1 * x - 1 এটো লিখি ললো আকৌ আমাক কি দিয়া আছে শূন্য কি দিয়া আছে ইয়াৰ এটা শূন্য 1 বুলি কৈ দিয়া আছে অৰ্থাৎ আমি গম পালো যে p of 1 = কি হ'ব 0 হ'ব অৰ্থাৎ এই x টো জায়গাত যেতিয়া আমি 1 বহাই দিম তেতিয়া কি হৈ যাব এই ভ্যালুটো 0 হৈ যাব অৰ্থাৎ এতিয়া চাবা px ৰ জায়গাত আমি p1 কৰি দিলো গতিকে এই যিবিলাক x আছে x বিলাকৰ জায়গাত আমি 1 বনাই দিম সো ax² আছিল a * 1² বনাই দিলো 3 whole a - 1 আৰু ইয়াত x পূৰণ হৈ আছিল আমি x ৰ জায়গাত কি কৰি দিলো 1 কৰি দিলো আৰু এতিয়া সোৱা = 0 এটো যেতিয়া সমীকৰণ সমাধান কৰিম তেতিয়া আমাৰ এৰ ভ্যালুটো ওলাই যাব এতিয়া চাবা a * 1² মানে a হ'ব আৰু 3 * a - 1 এটো 3 * a - 1 এটোই হৈ থাকিব একেৰে মাল্টিপ্লাই কৰিলে সব বস্তু এটো আগৰটোই থাকে হলনি নহয় এতিয়া চাবা a - এটো 3a মাইনাস আছে গতিকে -3a -3 * -1 গতিকে এটো কি হৈ যাব +3 হৈ যাব আৰু ইফালেটো -1 আছে এতিয়া সোৱা এতিয়া কি কৰিম a - 3a অৰ্থাৎ এটো হৈ যাব -2a 3 - 1 + 2 হৈ যাব ঠিক আছে এটো এনেকৈ লিখিলো এতিয়া এটো যেতিয়া আমি সলভ কৰিম -2a = -2 পাই যাম তাৰ পিছত এতিয়া চাবা a = যেতিয়া এইটো অকল ইফালে ৰাখি দিম -2 / -2 হৈ যাব এতেকে a = আমি কিমান পাই যাম a =
1 পাই যাম এতিয়া চোৱা এই যেটো অপচন আছিল কোনটো অপচনত আছে 1 অপচন নাম্বাৰ 8 এ আছে অৰ্থাৎ প্ৰথম যেটো অপচন আছে এইটোতে এৰ ভ্যালুটো কিমান বুলি কৈ থৈ দিয়া আছে এ আছে সো আমি ইয়াত পাইছিলো কি a = 1 পাইছিলো গতিকে এই যেটো অপচন এ আছে এটো কাৰেক্ট হৈ যাব ঠিক আছে এতিয়া চোৱা 11 নম্বৰ প্ৰশ্নটি কি দিছে 4u² + 8u অৰ্থাৎ এটা বহুপদ দি থৈ দিয়া আছে u অৰ্থাৎ 4u² + 8u শূন্য কেইটাৰ পূৰণফল হ'ব অপচন এ দিয়া আছে 4 অপচন বি দিয়া আছে 8 অপচন সি দিয়া আছে 0 আৰু অপচন ডি দিয়া আছে 32 এতিয়া চোৱা ধৰা হ'ল শূন্য দুটা আলফা আৰু বিটা আমাক কি বুলি সুধিছে শূন্য কেইটাৰ পূৰণফল সুধিছে অৰ্থাৎ আমাক লাগে কি আলফা ইনটু বিটা হেতু লাগে এতিয়া চোৱা দুটা শূন্য দুটাৰ পূৰণফল আমি কি পাও আমি বহুপদৰ ক্ষেত্ৰত কি পাও দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি কি পাও শূন্য দুটাৰ পূৰণফল সদায় c/a পাও এতিয়া চোৱা এই যেটো বহুপদ আছে অৰ্থাৎ এটো যেটো আছে 4u² + 8u ইয়াৰ ক্ষেত্ৰত a কিমান হ'ব a হ'ব u² লগত কি আছে 4 b হ'ব 8 আছে u লগত আছে 8 আৰু c এটা চোৱা ইয়াত কনস্ট্যান্ট টার্ম কিবা এটা আছে নেকি নাই নাথাকিলে কি একো নাই মানে 0 এটা আছে সো a টো হৈ গল 4 b টো হৈ গল 8 c টো হৈ গল 0 আৰু আলফা বিটা মানে কি পাইছিলো অৰ্থাৎ শূন্য দুটা পূৰণফল c/a এতিয়া চোৱা c জায়গাত 0 বহাই দিয়া আৰু a জায়গাত কি বহাই দিয়া 4 অৰ্থাৎ 0 / 4 মানে কি 0 হয় আৰু এটো 0 টো ক'ত আছে অপচন সি আছে অপচন সি টো কাৰেক্ট হৈ যাব ইয়াৰ এয়া চোৱা 12 নম্বৰ কোৱেশ্চনটো কি দিছে যদি এটা দ্বিঘাত বহুপদ ax² + bx + c ৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় তেন্তে আলফা প্লাস বিটা মানে কিমান হ'ব অপচন এ দিছে -b/a অপচন বি দিছে b/a অপচন সি দিছে -c/a আৰু অপচন ডি দিছে c/a এটা চোৱা আমাক বহুপদটো কি বুলি কৈছে ax² + bx + c এটো দি থৈ দিয়া আছে এতিয়া চোৱা আমি জানো যে এই যেটো বহুপদ আছে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা মানে কি হৈ যায় -b/a হয় এটো আছে ভালদৰে গটিকে -b/a অপচন কোনটোত আছে অপচন 8 আছে সো অপচন এটো কারেক্ট হৈ যাব এতিয়া চোৱা 13 নম্বৰ কোৱেশ্চনটো লৈ যদি এটা দ্বিঘাত বহুপদ ax² + bx + c ৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হয় তেন্তে আলফা ইনটু বিটা অৰ্থাৎ এবাৰ কি কৈ দিয়া আছে চোৱা এটা বহুপদ দি থৈ দিয়া আছে এবাৰ আগৰবাৰৰ নিচিনাকৈ ax² + bx + c এটা বহুপদ দি থৈ দিয়া আছে আৰু শূন্য দুটা কি বুলি কৈছে এটা আলফা এটা বিটা বুলি কৈছে তেন্তে আলফা ইনটু বিটা অৰ্থাৎ এটা পূৰণফলটো সুধিছে আমাক আমি কি জানো যদি আলফা আৰু বিটা দুটা মানে শূন্য হয় তেতিয়া হলে ইয়াৰ পূৰণফলটো সদায় কি হয় পূৰণফলটো কি হয় তোমালোকে তো জানাই চাগে এটো গমে পাইছা পূৰণফলটো হয় c/a আৰু c/a কোনটো অপচনত আছে c/a অপচন ডি আছে এৰে চোৱা 14 নম্বৰ কোৱেশ্চন দিলে আগবাঢ়িছো 14 নম্বৰ কোৱেশ্চনত কি দিছে এটা ত্ৰিঘাত বহুপদৰ সৰ্বাধিক শূন্য থাকিব পাৰে ত্ৰিঘাত বহুপদৰ সৰ্বাধিক কিমানটা শূন্য থাকিব অপচন এ আছে 5টা অপচন বি আছে 2টা অপচন সি আছে 3টা আৰু অপচন ডি আছে অসংখ্য এতিয়া চোৱা ত্ৰিঘাত বহুপদ মানে কি হ'ব যাৰ মাত্ৰা বহুপদৰ মাত্ৰাটো 3 হ'ব সৰ্বাধিক 3 থাকিব এটা চোৱা ত্ৰিঘাত বহুপদ কাক কয় ত্ৰিঘাত বহুপদ মানে হল যি বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত কি হয় 3 হয় সো ইয়াৰ শূন্য কিমান থাকিব শূন্যও থাকিব 3টা ঠিক আছে 3 টো কোড আছে অপচন সি আছে সো অপচন সি টো কারেক্ট आंसर হৈ যাব এৰে চোৱা 15 নম্বৰ কোৱেশ্চন দি ax + by + c = 0 সৰল ৰেখাডাল মূল বিন্দুৰ মাজেৰে যোৱাৰ শৰ্তটো হ'ল অৰ্থাৎ ax + by + c = 0 যিডাল সৰল ৰেখা আছে এই সৰল ৰেখাডাল মূল বিন্দুৰ মাজেৰে যোৱাৰ শৰ্তটো দিছে অপচন এ দিয়া আছে =0 অপচন বি দিয়া আছে b = 0 অপচন সি দিয়া আছে c = 0 আৰু অপচন ডি দি থৈ দিয়া আছে c is not equal to 0 এটা তোমালোকে সদায় মনত ৰাখিবা যে c যদি 0 হৈ যায় তেতিয়া হলে কি হ'ব ৰেখাডাল মূল বিন্দুৰ মাজেদি যাব অৰ্থাৎ c = 0 তো কোনটো অপচন আছে অপচন C আছে so option C is the correct answer এৰে চোৱা 16 নম্বৰ কোৱেশ্চনত কি দিছে যদি এটা বহুপদ px ৰ মাত্ৰা n হয় অৰ্থাৎ যেটো বহুপদ আছে px bx বহুপদটোৰ মাত্ৰাটো কিমান বুলি কৈছে n বুলি কৈছে তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব
এটা চোৱা আমি জানো যে বহুপদটোৰ মাত্ৰাটো যিমান হ'ব তাৰ যিটো মানে সলিউশন অৰ্থাৎ শূন্য সংখ্যা আছে শূন্যৰ সংখ্যাও সিমানটাই হ'ব দ্বিঘাত হলে দুটা ত্ৰিঘাত হলে তিনিটা ঠিক তেনেকৈ কিমান বুলি কৈছে আমাক মাত্ৰা কিমান বুলি দিয়া আছে মাত্ৰাটো দি থৈ দিয়া আছে n বুলি দি থৈ দিয়া আছে সো শূন্যৰ সংখ্যা কিমানটা হ'ব n টাই হৈ যাব সো অপচন এ টো কিমান এ টো কাৰেক্ট হৈ যাব ঠিক আছে এটা চোৱা 17 নম্বৰ কোৱেশ্চনে কি দিছে যদি kx² + 3x + k বহুপদৰ এটা শূন্য 2 হয় তেন্তে k এর মান কিমান হ'ব এটো সুধিছে অপচন এ আছে 6/5 অপচন বি আছে 5/6 অপচন সি আছে -6/5 অপচন ডি আছে -5/6 এৰে চাবা আমাক যেটো বহুপদ দি থৈ দিয়া আছে px এটো আমি লিখি লম px = kx² + 3x + k হেতু দি থৈ দিয়া আছে আকৌ আমাক কি কৈ দিয়া আছে ইয়াৰ শূন্য কিমান বুলি দিয়া আছে এটা 2 বুলি দি থৈ দিয়া আছে সো আমি গম পালো যে p x ৰ জায়গা যদি 2 পাতি দিও এটো ভ্যালুটো কিমান আহি যাব 0 আহি যাব এতিয়া চাবা ইয়াত এই px যেটো বহুপদ আছে px বহুপদটো যিমান বিলাক x ৰ মান x আছে x ৰ জায়গাত আমি কি পাতি দিম 2 পাতি দিম এতে k পূৰণ হ'ব ইনটু আছে আৰু x² মানে কিমান হ'ব ইয়াত 2² হৈ যাব প্লাস 3 * 2 প্লাস k আৰু ইকুৱেল কি আছিল ইকুৱেল 0 আছিল সো এটো লিখি দিলো এটা চোৱা কি পাম আমি এটো কি হৈ যাব k * 2² মানে হৈ যাব এটো 4k পাতি দিব পাৰিম ইয়াত আৰু 3 * 2 মানে আছে 6 আৰু এইফালে k এটা তোমালোকে চোৱা যে k 4k আছে আৰু k আছে 5k থাকি গল 5k + 6 = 0 অৰ্থাৎ আমি যদি তে k এর ভ্যালুটো উলিয়াব যাও -6/5 হৈ যাব সো এই k এর ভ্যালুটো কিমান বলা -6/5 এটা অপচন সোয়া কোনটোত অপচন সি -6/5 কোনটোত আছে -6/5 আছে অপচন সি সো অপচন সি ইজ দা কারেক্ট आंसर ঠিক আছে এটা আমি 18 নম্বৰ প্ৰশ্নটো লাগবাৰিছো যদি আলফা, বিটা আলফা আৰু বিটা মানে আলফা বিটা দুটা কি fx = 2x² + 6x এটো মাইনাস দেই এটো কি আছে এটো মাইনাস আছে -6 বহুপদৰ শূন্য হয় তেন্তে এটা চোৱা আলফা আৰু বিটা যদি fx = এই যেটো বহুপদ দি থৈ দিয়া আছে বহুপদৰ শূন্য হয় তেতিয়া হলে ইয়াৰ অপচন a b c d তিনটা চাৰিটা দিয়া আছে চাৰিটা অপচনৰ কোনটো শুদ্ধ হ'ব অপচন এ দিয়া আছে আলফা + বিটা + আলফা বিটা = 0 অপচন বি দিয়া আছে আলফা + বিটা = আলফা বিটা আৰু অপচন সি দিয়া আছে আলফা + বিটা গ্ৰেটাৰ দেন আলফা বিটা আৰু অপচন ডি দিয়া আছে আলফা + বিটা লেস দেন আলফা বিটা এতিয়া চোৱা আমি কি জানো আলফা প্লাস বিটা মানে কি বহুপদ দুটাৰ শূন্য দুটাৰ যোগফল এটো কি হয় -b/a এটা চোৱা ইয়াত -b/a ইয়াত b টো কি আছে b টো আছে x ৰ লগত কি আছে 6 আছে গতিকে -6 হৈ গল আৰু a টো কি আছে 2 আছে সো ইয়াতে কি হৈ যাব এটো হৈ যাব 2 অৰ্থাৎ এটো হৈ যাব -3 আকৌ চোৱা আকৌ আমাক কি আছে এটা আলফা বিটাৰ কথা কৈ থৈ দিয়া আছে আলফা বিটা মানে কি শূন্য দুটাৰ পূৰণফল কি আছিল দ্বিঘাত বহুপদৰ ক্ষেত্ৰত c/a ইয়াত c কি আছে -6 আছে সো c জায়গাত লিখি দিলো আমি -6 / a কিমান আছে a আছে 2 এতিয়া যদি এইটো যদি আমি ভালদৰে সৰল কৰি লও কি হ'ব -3 চোৱা আলফা + বিটা মানেও -3 পালো আৰু আলফা বিটা মানেও -3 পালো অৰ্থাৎ এতেকে আলফা + বিটা = আলফা বিটা এটা চোৱা আলফা + বিটা = আলফা বিটা এটো কোড আছে অপচন বি ত আছে সো অপচন বি ইজ দা কারেক্ট आंसर এটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এটো এটা অলপ ট্ৰিকিও হয় কিছু মানে হয়তো নাজানিবও পাৰে গতিকে তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা নিশ্চয় পাৰিবা এটা চাবা 19 নম্বৰ প্ৰশ্নটি চাবা যদি আলফা বিটা আৰু গামা অৰ্থাৎ তিনিটা দিছে এবাৰ আলফা বিটা গামা এই তিনিটা কি হ'ব 2x³ + x² + 13x + 6 বহুপদটোৰ শূন্য হয় তেন্তে আলফা বিটা গামা অৰ্থাৎ এই যি তিনিটা শূন্য দি থৈ দিয়া আছে এই ত্ৰিঘাত বহুপদটোৰ অন্য তিনিটাৰ যেটো পূৰণফলটো কিমান হ'ব সুধিছে অপচন এ আছে 3 অপচন বি আছে -3 অপচন সি দিয়া আছে -1/2 আৰু অপচন ডি দিয়া আছে -13/2 সো এতিয়া তোমালোকে জানা যে এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটাৰ পূৰণফল আলফা বিটা গামাটো কি হয় -d/a হয় এটা d টো চোৱা d টো হয় কনস্ট্যান্ট টার্মটো অৰ্থাৎ যত মানে কি হয় মানে অৰ্থাৎ অকল
সংখ্যাটোৱে থাকে এটো কি আছে সোয়া এটো কি আছে 6x অৰ্থাৎ d 6 আছে গতিকে সো -6 লিখি দিলো আৰু a আছে তলত এটো কি আছে এটো 2 আছে ইয়াতে অৰ্থাৎ x কিউবৰ লগত কি আছে 2 আছে সো a ভ্যালুটো কি হ'ব 2 -6/2 আৰু এটো যেতিয়া আমি সমাধান কৰিম তেতিয়া কি পাম -3 পাম এটা -3 কোনটো অপচন আছে দেখাই পাইছে তোমালোকে -3 টো কোড আছে অপচন নম্বৰ বি ত আছে সো অপচন বি ইজ দা কারেক্ট আনসার তো ছাত্রছাত্রী সকল আজি আমি বহুপদ যেটো চ্যাপ্টার আছে এই অধ্যায় আছে এই অধ্যায়টো তোমালোকৰ লাষ্টৰ যেটো এমসিকিউ অৰ্থাৎ 20 নম্বৰ কোৱেশ্চনটো আমি কৰিবলৈ লাইছো সো কি দিছে ত্ৰিঘাত বহুপদ bx = 3x³ অৰ্থাৎ এটো x³ দে তেতিয়া হে ত্ৰিঘাত হ'ব এটো যেতিয়া কিউব থাকিব পাৱাৰটো 3x³ - 5x² - 11x - 3 ৰ মূল তিনিটাৰ যোগফলটো হ'ল অৰ্থাৎ এই যেটো বহুপদ আমাক দি থৈ দিয়া আছে ইয়াৰ মূল তিনিটা কি হ'ব হেতু সুধিছে আমি ধৰি ললো মূল তিনিটা কি আলফা বিটা আৰু গামা এতিয়া আমাক কি সুধিছে আলফা প্লাস বিটা প্লাস গামা কিমান সুধিছে সোয়া এই ক্ষেত্ৰত কি হয় যেতিয়া আমি এটা ত্ৰিঘাত বহুপদ আছে ত্ৰিঘাত বহুপদৰ মূলকেইটা যোগ কৰো তেতিয়া কি পাও -b/a পাও এটা সোয়া b কোনটো হয় যেটো x² সেকেন্ড টার্মটো অর্থাৎ x² টার্মটোৰ লগত থাকে b টো কিমান আছে ইয়াতে b টো আছে -5 so b ৰ আগত একডাল আগৰ পৰা মাইনাস আছে আৰু b মানে আছে -5 so এনেটো এনেকুৱা হৈ গল আৰু হৰণ কি হেৰে কৰিম a ৰে কৰিম এটো কোনটো হ'ব যেটো x³ ৰ সহগ থাকিব x³ ৰ সহগ কি আছে 3 আছে so ইয়াতে আহি যাব 3 এটো হৈ যাব মাইনাসে প্লাস হৈ যাব এটো 5/3 হৈ যাব এটা সব 5/3 কোনটো অপচন আছে অপচন ডি আছে সো অপচন ডি ইজ দা কারেক্ট আনসার আশা কৰো আমি যি 20টা এমসিকিউ আলোচনা কৰিলো তোমালোকে ভালদৰে বুজি পালা আৰু একিটা ভালদৰে প্ৰেক্টিস কৰিবা পৰীক্ষাৰ আগতো চাই লবা ভালকে তোমালোকে এতিয়াৰ পৰা লিখি থৈ গলে সুবিধা হয় বস্তুখিনি কৰি গলে যোনকিটা টান পায় কিটা মাৰ্ক কৰি থৈ দিবা তেতিয়া তোমালোকৰ ইজি হ'ব বস্তুখিনি আৰু আশা কৰো আগলৈ তোমালোকে এনেকুৱাকে ভিডিও বিলাক চাই থাকিবা আৰু যদি হেকলকে ভিডিওটি চালা তোমালোকে তেতিয়া হলে ভিডিওটি এটা লাইক কৰি দিবা আৰু যদি ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা নিশ্চয় অলপ হলেও উপকৃত হবা বুলি মই আশা কৰিছো আৰু লগৰ বন্ধু বান্ধৱী যিবিলাক আছে তেওঁলোকৰ লগত তোমালোকে এইটো শেয়াৰ কৰিবা ধন্যবাদ আজিলৈ ইমানখিনি আছিল আৰু বাকি যিকিটা চেপ্টাৰ আছে এইকিটা পৰৱৰ্তী সময়ত আমি অহাকালি পৰহি এনেকুৱা টাইপত দি থাকিম ভিডিও তোমালোকে পাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে